নমস্কাৰ, আপুনি চাই আছে ব্ৰেকিং নিউজ আৰু এই মুহূৰ্তত লৈ আহিছোঁ এটা বিগ ব্ৰেকিং। চলন্ত ৰেলত যুৱতীক নৃশংসভাৱে হত্যা, দুৰ্বৃত্তই শিৰচ্ছেদ কৰি হত্যা কৰে এগৰাকী যুৱতীক। ডেকাৰ গাঁও মুৰকংচেল এক অভিমুখী ৰেলত ঘটিল এই অঘটন। পলায়নৰ চেষ্টা চলোৱা অভিযুক্ত যুৱকজনক ইতিমধ্যে কৰায়ত্ব কৰা হৈছে। লখিমপুৰৰ চিলনীবাৰীত ৰখাই থোৱা হৈছে ৰেলখন। এই পৰ্যন্ত পৰিচয় উদ্ধাৰ হোৱা নাই যুৱতীগৰাকীৰ। চলন্ত ৰেলত যুৱতীক নৃশংসভাৱে হত্যা, দুৰ্বৃত্তই শিৰচ্ছেদ কৰি হত্যা কৰে এগৰাকী যুৱতীক। ডেকাৰ গাঁও মুৰকংচেল এক অভিমুখী ৰেলত এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। পলায়নৰ চেষ্টা কৰা যুৱকজনক ইতিমধ্যে ঘাতকক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে। লখিমপুৰৰ চিলনীবাৰীত বৰ্তমান ৰখাই থোৱা হৈছে ৰেলখন, কিন্তু এই পৰ্যন্ত পৰিচয় উদ্ধাৰ হোৱা নাই মৃত যুৱতীগৰাকীৰ। শিৰচ্ছেদ কৰি হত্যা কৰা হৈছে যুৱতীগৰাকীক। আমাৰ লখিমপুৰৰ পৰা সতীৰ্থ সাংবাদিক সঞ্জীৱ লাহনৰ সৈতে সংযুক্ত হৈছোঁ। সঞ্জীৱ লাহন, এটা অতি লোমহৰ্ষক হত্যাকাণ্ড, অতি চাঞ্চল্যকৰ ঘটনা। চলন্ত ৰেলত শিৰচ্ছেদ কৰি যুৱতীক হত্যা যুৱকৰ। কি তথ্য এই মুহূৰ্তত লাভ কৰিছে? কি কাৰণত এই হত্যাকাণ্ড সংঘটিত হ'ল? প্ৰেমজনিত কাৰণ নে আন কিবা? অতি চাঞ্চল্যকৰ খবৰ, যিহেতু এখন চলন্ত ৰেলত এগৰাকী যুৱতীক তীক্ষ্ণ অস্ত্ৰৰে আঘাত কৰি হত্যা কৰা হ'ল। আৰু ৰেলখনত যিটো দবাত সেই ঘটনাটো সংঘটিত কৰা হ'ল, সেই দবাটোত অন্যান্য যাত্ৰীও আছিল। আৰু কি কাৰণে ইতিমধ্যে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হ'ল, এই সন্দৰ্ভত আমি খুব কম সময়ৰ ভিতৰত আমাৰ দৰ্শকসকলক জনাব পাৰিম। কিন্তু চলন্ত ৰেলখনত যেতিয়া সেই ঘটনাটো সংঘটিত হ'ল, লখিমপুৰৰ চিলনীবাৰীত আহি ৰেলখন ৰখাই দিলে আৰু যি দবাত থকা অন্যান্য যিসকল লোক আছিলে তেওঁলোকৰ সহযোগত ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে, কৰায়ত্ব কৰিছে সেই ঘাতকজনক, আৰু মৃতদেহ ইতিমধ্যে উদ্ধাৰ কৰা হৈছে। আৰু ডাঙৰ কথা এইটোৱে যে ঘাতকজনক এতিয়া তদন্তৰ আওতাত ৰাখিছে। খুব কম সময়ৰ ভিতৰতে আমি ঘাতকজনক বা আৰক্ষীৰ তৰফৰ পৰা সঠিক তথ্য আমি লাভ কৰিম। কিন্তু ডাঙৰ কথা, এখন ৰেলৰ ভিতৰত যাত্ৰী এগৰাকী যুৱতীক কেনেদৰে এজন যুৱকে, নৃশংস যুৱকে হত্যা কৰিলে, সেইটো এটা ডাঙৰ ঘটনা। ৰেল যাত্ৰীৰ নিৰাপত্তা আছেনে নাই, বা চলন্ত ৰেলত কেনেদৰে সুবিধা পালে এনেকুৱা ধৰণৰ এটা নৃশংস হত্যাকাণ্ড সংঘটিত কৰিবৰ বাবে এই ঘটনাটোৰ সমগ্ৰ বিষয়বোৰ, কিন্তু এই প্ৰশ্নবোৰ কিন্তু এতিয়া সাধাৰণ ৰাইজৰ মনত উদ্বেগ হৈ আছে। যিহেতু ৰেলত নিৰাপত্তা নাই নেকি যাত্ৰীৰ, এইটো এটা ডাঙৰ প্ৰশ্ন। আৰু যিহেতু এই যেতিয়া নেকি সেই যুৱকজন ঘটনাটো কিমান সময়ৰ ঘটনা, অৰ্থাৎ অন্যান্য যাত্ৰীৰ সন্মুখতে সংঘটিত হৈছে এই লোমহৰ্ষক হত্যাকাণ্ডটো? হয়, নিতান্তই জয়ন্ত, অন্যান্য যাত্ৰীসকলৰ সন্মুখতে সংঘটিত হ'ল। সেই দবাটোত যিহেতু যথেষ্ট সংখ্যক এটা দবাত যাত্ৰী থাকে, সেই যাত্ৰীসকলৰ সন্মুখতে সেই সমগ্ৰ ঘটনাটো সংঘটিত হৈছে। আৰু ডেকা গাঁৱৰ পৰা মুৰকংচেললৈ আহি আছিলে ট্ৰেইনখন, সেই ট্ৰেইনখনতে সেই ঘটনাটো সংঘটিত হ'ল। ইতিমধ্যে ট্ৰেইনখন লৈ যোৱা হৈছে, ট্ৰেইনখন যাবলৈ দিয়া হ'ল। জয়ন্ত, এই মুহূৰ্তত আমি জনাব বিচাৰো দৰ্শকসকলক যে মৃতদেহ উদ্ধাৰ কৰাৰ পিছত ট্ৰেইনখন যাবলৈ দিয়া হৈছে। ট্ৰেইনখনৰ যিহেতু যথেষ্ট সংখ্যক শ যাত্ৰী থাকে, গতিকে ট্ৰেইনখন যাবলৈ দিয়া হ'ল। কিন্তু যিজন ঘাতকজন আৰক্ষীৰ জিম্মাত আছে, আৰু খুব কম সময়ৰ ভিতৰত আমি কি কাৰণে বা কেনেকে কিয় এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হ'ল সেই বিষয়ে সবিশেষ আমি প্ৰকাশ কৰিব পাৰিম। জয়ন্ত, ঘাতক যুৱকজনৰ পৰিচয় সন্দৰ্ভত আৰু কি তথ্য লাভ কৰা হৈছে সঞ্জীৱ? মই পুনৰ কৈছো জয়ন্ত, খুব কম সময়ৰ ভিতৰতে আমি সমগ্ৰ ঘটনাটো আমি পোহৰলৈ আহিব। যিহেতু ট্ৰেইনখন গৈ আছে, আমি দৰ্শকসকলকো জনাবলৈ যত্ন কৰিম যে খুব কম সময়ৰ ভিতৰতে সবিশেষ, অন্যটো বুলেটিনত আমি সবিশেষ একৰ পৰা একেবাৰে শেষলৈকে গোটেই সমগ্ৰ ঘটনাটো আমি জনাবলৈ সক্ষম হ'ম। সঞ্জীৱ, ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক। আপুনি দৃষ্টি ৰাখিব বিষয়টোৰ ওপৰত, তথ্য সংগ্ৰহ কৰিব। আমি পৰৱৰ্তী সময়ত আৰু অধিক তথ্য আগবঢ়াম এই লোমহৰ্ষক হত্যাকাণ্ড সন্দৰ্ভত, কাৰণ ঘাতক যুৱকজনৰ পৰিচয় সন্দৰ্ভত এতিয়াও তথ্য পোহৰলৈ অহা নাই, বা মৃত যুৱতীগৰাকীৰো পৰিচয় এই মুহূৰ্তলৈকে উদ্ধাৰ কৰিব পৰা হোৱা নাই। কিন্তু এটা লোমহৰ্ষক হত্যাকাণ্ডই এখন চলন্ত ৰেলত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে। শিৰচ্ছেদ কৰি যুৱতীগৰাকীক হত্যা কৰা হৈছে। ঘাতক ইতিমধ্যে আৰক্ষীৰ জালত, আৰক্ষীয়ে তদন্ত ইতিমধ্যে আৰম্ভ কৰিছে।